Hello students, আজিলৈ আহিছো এইচএছ সেকেন্ড ইয়াৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে ইংলিছৰ কমন কুৱেশ্যন এনসাৰ। আজিৰ এই ভিডিঅ'টোত আমি মেমৰিজ অফ ছোটা সাহিব আৰু কিপিং কোৱাইট এই দুটা চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম, লগতে তোমালোকক অতি সহজতে বুজাবলৈ চেষ্টা কৰিম। যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা। আৰু ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ চেনেলৰ লিংক থাকিব, তোমালোকে হোৱাটছএপ চেনেলত জইন হৈ ল'বা। তাত তোমালোকে নতুন নতুন ভিডিঅ'বোৰ আপডেটসমূহ পাই থাকিবা। তাৰ উপৰিও তোমালোকে PDF সমূহ ডাউনলোড কৰিব পাৰিবা। চেপ্টাৰ 2 ফাৰ্ষ্ট চেপ্টাৰ মেমৰিজ অফ ছোটা সাহেব যেটো আমাৰ প্ৰোজ হয় সেইটো চেপ্টাৰৰ পৰা তোমালোকক মই কুৱেশ্যন কিছুমান দেখাই আছো যিবিলাক বহুত ইম্পৰ্টেণ্ট আৰু তোমালোকৰ হাফ ইয়াৰলি এক্সামত অহাৰ বহুত চান্সেছ আছে। তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি আহিছে, নেম অফ দ্য বুক ফ্ৰম হুৱেৰ দ্য চেপ্টাৰ মেমৰিজ অফ দ্য ছোটা সাহেব হেজ বিন টেকেন। কোনটো মানে বুকৰ পৰা মেমৰিজ অফ ছোটা সাহেব এই ষ্টৰিটো লোৱা হৈছে। এইটো ক'ৰ পৰা লোৱা হৈছে? ছোটা সাহেব মেমৰিজ অফ আ ফৰেষ্ট অফিচাৰ। এইটো ভালকে মনত ৰাখি যাবা, ঠিক আছে, বাই জন ৰন্ট্ৰি। ওকে, 2 নম্বৰ কুৱেশ্যনটো চোৱা কি সুধিছে আমাক, হোৱাট কেৰেক্টাৰ অফ দ্য নৰ্থ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ডিড জন ৰন্ট্ৰি ৰেফাৰ টু। মানে নৰ্থ বেংক ব্ৰহ্মপুত্ৰৰ যিটো আছিলে সেইটো কেনেকুৱা ধৰণৰ আছিলে, তাৰ কেৰেক্টাৰিষ্টিকটো কেনেকুৱা আছিলে তোমালোকে লিখি দিবা। তোমালোকে এইখিনি ভালদৰে লিখিবা কি ব্ৰহ্মপুত্ৰৰ যিটো নৰ্থ বেংক আছিলে সেইটো ক'ত আছিলে, সেইটো হিমালয়ান ফুট হিলৰ ওচৰত চিটুৱেটেড আছিলে, ৰাইট। এইটো এটা ভাষ্ট এটা ডাঙৰ ষ্ট্ৰেচ এটা লেণ্ড এটা আছিলে, ৰাইট। এইখিনি কথা লিখিবা। তাত কি কি দেখা পাইছে, তাত বহুতবিলাক ভিলছ আছিলে, ৱাইল্ড ফল আছিলে এণ্ড টি ফল আছিলে। নেক্সট কুৱেশ্যনটো কি কৈছে ইয়াতে, হু ৱাজ জন ৰন্ট্ৰি। জন ৰন্ট্ৰি ৱাজ দ্য লাষ্ট ব্ৰিটিছ চিনিয়ৰ কনজাৰ্ভেটৰ অফ ফৰেষ্ট অফ আছাম। তোমালোকে জানাই লাষ্ট ব্ৰিটিছ চিনিয়ৰ কনজাৰ্ভেটৰ আছিলে, ঠিক আছে, অসমৰ। এইখিনি লিখি দিলেও হৈ যাব, বাট তোমালোকে যদি মেনশ্যন কৰিব বিচাৰা এইখিনি মেনশ্যন কৰিব পাৰে। নেক্সট আমি আহিছো, হোৱাট ডাজ ৰন্ট্ৰি টক অফেন ইন মেমৰিজ অফ ছোটা সাহেব। মানে মেমৰিজ অফ ছোটা সাহেবত জন ৰন্ট্ৰি কি কথা কৈছিলে, মানে প্ৰায় কি কথা কৈছিলে, যে জন ৰন্ট্ৰি কি কৈছিলে কি তাৰ যিটো ৰাজাপাৰা যিটো বিল্ডিং আছিলে, তো বিল্ডিংটো কেনেকুৱা আছে, যিটো মানে ৰাজাপাৰা যিটো মানে তোমালোকৰ তাৰ মানে যিটো বাংলো আছিলে, বাংলোটোৰ এক্সপিৰিয়েঞ্চ তাত কেনেকুৱা আছিলে। তোমালোকে জানাই বেটছ বিলাক আছিলে তাতে, হয়নে, ডাঙৰ ডাঙৰ ফ্ৰুট চিটিং বেটছ কিছুমান আছিলে হা, আৰু সিহঁতৰ এপিয়াৰেঞ্চটো বহুত আনইউজুৱেল আছিলে। এইবিলাক কথা কৈছে ইয়াতে। তো নেক্সট যাবা, হোৱাট এনিমেলছ ডিড দ্য অথৰ ডিস্কভাৰ ইন পিকক আইলেণ্ড। তোমালোকে চাগে জানাই এইটো কথা কি পিকক আইলেণ্ডত কি আছিলে, মাংকিজ দেখা পাইছিলে ইনষ্টেড অফ পিকক্স, ৰিয়েল পিকক্স। তো মাহাচিৰ কি আছিলে, মাহাচিৰ আছিল আৰ দ্য ফ্ৰেছ ৱাটাৰ ফিছ আছিলে। তো এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন মই তোমালোকক দেখাই আছো এতিয়া, চাই লোৱা। তাৰপিছত গিভ আ ডিছক্ৰিপশ্যন অফ আ বাংলো এট গুৱাহাটী হুৱেৰ জন ৰন্ট্ৰি ষ্টেট। আৰু ইয়াতে বাংলোটো মানে ডিছক্ৰিপশ্যন দিব কৈছে, মানে ডিছক্ৰাইব কৰিব কৈছিলে। তোমালোকে জানাই কি বাংলোটো কেনেকুৱা ডিছক্ৰাইব কৰিছিলে, তাৰ লাইমষ্টন দিয়া আছিলে, তাৰ আগফালে এটা যিটো পৰ্টিকো এটা আছিলে, হয় নে নহয়, ওচৰত ব্ৰহ্মপুত্ৰটো আছিলে, ব্ৰহ্মপুত্ৰৰ ওচৰতে বাংলোটো আছিলে, চিটুৱেটেড আছিলে। আৰু বাংলোটোৰ পৰা ৰণতে কি দেখা পাইছিলে, পিকক আইলেণ্ডটো দেখা পাইছিলে, ৰাইট। চ' এইখিনি বস্তু তোমালোকে লিখি দিবা, ইজি ৱৰ্ডত লিখিবা, বহুত বেছি ডিছক্ৰাইব কৰিব নালাগে, ইজিকে লিখি দিবা। নেক্সট আহিছো, ডিছক্ৰাইব দ্য অথৰছ এক্সপিৰিয়েঞ্চ অফ দ্য ফ্লাড অন দ্য নৰ্থ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ডিউৰিং মনচুন। মনচুনৰ সময়ত অথৰৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিলে, ঠিক আছে। তো তোমালোকে সেইটো কথা লিখিব লাগিব, য'ত জন ৰন্ট্ৰিয়ে ঘোঁৰাৰ ওপৰত উঠি পেলাই এখন ৰিভাৰ মানে ক্ৰছ কৰিব গৈ আছিলে, মানে ব্ৰহ্মপুত্ৰটো ক্ৰছ কৰিব গৈ আছিলে, মানে তো সৰুকে এখন ৰিভাৰ এটা আছিলে, সেই ৰিভাৰটো ক্ৰছ কৰাৰ যিটো এক্সপিৰিয়েঞ্চ আছিলে, সেই এক্সপিৰিয়েঞ্চটো ইয়াতে তুমি লিখিব লাগিব। তোমালোকে জানাই কি সি ঘোঁৰাটোৰ ওপৰৰ পৰা পিছল খাই পৰি গৈছিলে, আৰু সি নেঙৰত ধৰি পেলাই ঘোঁৰাটোক সি ডাইৰেকশ্যন দি আছিলে, এইটো কথা মনত ৰাখি যাবা, ঠিক আছে। আৰু এটা তোমালোকে লিখিব লাগিব, য'ত সিহঁতে যিটো তোমালোকৰ মথাউৰিৰ ফালে যেতিয়া মানে গৈ আছিলে, গাড়ীখন চলাই পেলাই যেতিয়া গৈ আছিলে, মথাউৰিৰ পৰা সিহঁতে পিছল খাই পেলাই গাড়ীখন পিছল খাই পেলাই সিহঁতে ক'ত পৰিছিলে, পেডি ফিল্ডত গৈ পেলাই পৰিছিলে। এই কথাখিনিও তোমালোকে লিখিব। আমি আহিছো আমাৰ এইটো চেপ্টাৰৰ পৰা লাষ্ট কুৱেশ্যন হয় এইটো, এট হোৱাট টাইম অফ দ্য ইয়াৰ ৱাজ দ্য নৰ্থ বেংক ডিলাইটফুল। আৰু কোনটো সময়ত নৰ্থ বেংকটো বহুত ডিলাইটফুল হয়, ঠিক আছে। তো এইটো কথা মনত ৰাখিবা, কোল্ড ৱেডাৰ উইণ্টাৰ চিজন, এইখিনি টাইমত এনেকে লিখি দিলে হ'ল, কোল্ড ৱেডাৰ বা উইণ্টাৰ চিজন, এই দুটাৰ ভিতৰত এটা লিখি দিলে হ'ল, ঠিক আছে। ৱাজ দ্য ডিলাইটফুল টাইম অফ দ্য ইয়াৰ অন দ্য নৰ্থ বেংক, ঠিক আছে। নৰ্থ বেংকৰ ডিলাইটফুল টাইম কোনটো হয়, কোল্ড ৱেডাৰ। তো নেক্সট আমি ডিছকাছ কৰিম এটা পয়েম, আৰু সেইটো পয়েম বহুত ইম্পৰ্টেণ্ট পয়েম হয় তোমালোকৰ, আৰু সেই পয়েমটো হৈছে
keeping quiet আৰু মনত ৰাখিবা it is not just important for your half yearly exam, it is also important for your final exam. ঠিক আছে, ইয়াৰ পৰা বহুত কুৱেশ্যন কমন আহে, তো তোমালোকে অলপ ভালদৰে চাই ল'বা। ঠিক আছে, আৰু পয়েমটো লিখিছে কোনে? পয়েমটো লিখিছে কোনে? পাব্লো নেৰুদা। ঠিক আছে, মনত ৰাখি যাবা। চ' নেক্সট এতিয়া চাবা আমাৰ ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে, what alternative does the poet suggest instead of indulging in war? চ' ৱাৰত আমি যোৱাৰ বাহিৰে আমি কি কি কাম কৰিব পাৰো, তো আমাক সকলোকে মনে মনে থাকিব কৈছিলে। ঠিক আছে, ভায়োলেণ্ট এক্টিভিটিৰ পৰা আমাক আঁতৰত থাকিব কৈছে, আৰু স্পেণ্ড মোমেণ্ট টুগেডাৰ, একেলগে থাকিব কৈছিলে। হা, তো এইখিনি কথা মনত ৰাখিবা। নেক্সট, হোৱাট ইজ দ্য চিগনিফিকেন্স অফ দ্য ফ্ৰেজ দ্য ফেচ অফ দ্য আৰ্থ? আৰু এইটো পয়েমত আৰু এটা কথা কৈছিলে কি, দ্য ফেচ অফ দ্য আৰ্থে কি কথা ক'ব বিচাৰিলে, মানে কি বুজাইছিলে? ফেচ অফ দ্য আৰ্থ মিনছ দ্য হোল ৱৰ্ল্ড এণ্ড অল হিউমেনিটি। ঠিক আছে, নেক্সট আৰু এটা কুৱেশ্যন হৈছে, হোৱাট ইজ দ্য চেডনেছ ডেট পয়েট ৰিফাৰ্ছ টু? পয়েটে কি চেডনেছৰ কথা কৈছিলে? পয়েটে কৈছিলে কি, চাফাৰিং, ভায়োলেন্স, ৱাৰ, কনফ্লিক্ট কজ বাই হিউমেন বিং। মানুহে যিবিলাক চাফাৰিং মানে মানুহে যিবিলাক কষ্ট খাই আছে, ভায়োলেন্স ক্ৰিয়েট কৰি আছে ৱৰ্ল্ডত, ৱাৰ ক্ৰিয়েট কৰি আছে, কনফ্লিক্ট কাজিয়া যিবিলাক কৰি আছে, এইবিলাকে চবতকে দুখ লগা বস্তু আছিলে, মানে কাৰ কাৰণে? পয়েটৰ কাৰণে। ঠিক আছে, একৰ্ডিং টু দ্য পাব্লো নেৰুদা, হোৱাট ইম্পৰ্টেণ্ট লেচন কেন দ্য আৰ্ট টিচাৰ্ছ আছ? মানে আমাক পৃথিৱীয়ে কি ইম্পৰ্টেণ্ট লেচন আমাক শিকাব পাৰে? তো আমাক পৃথিৱীয়ে কি শিকাব পাৰে? চ' আমাক শিকাব পাৰে কেনেকে আমি ৰিনিউ হ'ব পাৰো, ৰিজেনেৰেশ্যন কেনেকে হ'ব পাৰো, এইটো কথা আমাক পৃথিৱীয়ে শিকায়। ঠিক আছে, যেনেকে উইণ্টাৰ চিজনটো এনেকুৱা হৈছে কি বস্তুবিলাক মানে নোহোৱা হৈ যায়, শুকাই যায়, বাট দেন এগেইন চামাৰ কামছ, স্প্ৰিং চিজন কামছ, এণ্ড the revitability comes with means we get to see revitability in our earth. Okay, তাৰপিছত আকৌ কি হ'ল, what does Pablo Neruda wish to achieve by keeping quiet? পাবলো নেৰুদাই কি মানে এচিভ কৰিব বিচাৰিছে, মানে মনে মনে থাকি পেলাই পাবলো নেৰুদাই কি এচিভ কৰিব বিচাৰিছে? পাবলো নেৰুদাই পিচ, ইউনিটি, ইন্ট্ৰস্পেকশ্যন, হাৰমনি এমং হিউমেন বিং, এইকেইটা বস্তু এচিভ কৰিব বিচাৰিছে। ঠিক আছে, হোৱাট উড কিপিং কোৱাইট বি হাউ উড কিপিং কোৱাইট বি এন এক্সটিক মুমেণ্ট? মানে কিপিং কোৱাইট কি ধৰণে এক্সটিক মুমেণ্ট হ'ব পাৰে? কিপিং কোৱাইট এক্সটিক মুমেণ্ট কেনেকুৱা হয়? কাৰণ কিপিং আমি যেতিয়া সকলোৱে যেতিয়া মনে মনে থাকিম, এইটো এটা আনইউজুৱেল এক্সট্ৰাঅৰ্ডিনাৰী মুমেণ্ট বনি যায়। ঠিক আছে, বিকজ সেইখিনি সময়ত কি হয়, everyone would stop their hurried activities, engine and conflicts, মানে সকলোৱে ৰখি যাব, যেতিয়া সকলোবিলাক ৰখি যাব, ৰখি যোৱাৰ পাছত সকলোবিলাক এক হৈ যাব, it would create a togetherness, unity, আৰু সেইকাৰণে অৰ্থৰ কাৰণে এইটো এটা এক্সট্ৰা অৰ্ডিনাৰী মুভমেণ্ট হয়। ঠিক আছে, এতিয়া আমি আহিছো কিছুমান এক্সট্ৰেক্ট বেছড কুৱেশ্যন এইটো পয়েমৰ পৰাই। ঠিক আছে, এইটো পয়েমত কি কি এক্সট্ৰেক্ট বেছড কুৱেশ্যন আছে চাই ল'বা। তো those who prepare green war with gas, war with fire, victory with no survivor, would put on clean clothes, walk about with their brothers in the shade, doing nothing. তো এই এক্সট্ৰেক্টৰ পৰা কি কি কুৱেশ্যন আহিব পাৰে চোৱা, এইকেইটা ইম্পৰ্টেণ্ট হে, মনত ৰাখি ল'বা তোমালোকে। হোৱাট আৰ দ্য ডিফাৰেণ্ট কাইণ্ড অফ ৱাৰ মেনশ্যন বাই দ্য পয়েট? তো কি কি মানে ৱাৰৰ কথা কৈছে ইয়াতে, গ্ৰীণ ৱাৰ উইথ গেছ, ৱাৰ উইথ ফায়াৰ। ঠিক আছে, নেক্সট আমি চাওঁ, হোৱাট কাইণ্ড অফ ভিক্টৰী ডু দে এচিভ? এচিভ কি আছিলে, কি ধৰণৰ ভিক্টৰী সিহঁতে এচিভ কৰিব? ডিষ্ট্ৰাকটিভ ভিক্টৰী উইথ ন' চাৰ্ভাইভাৰ, সিহঁতৰ মানে সকলোবিলাক মৰি যাব। ঠিক আছে, কোনো চাৰ্ভাইভাৰ নাথাকিব, এইটো সিহঁতৰ ভিক্টৰী হ'ব। হোৱাট শুড দ্য ৱাৰ মংগাৰ ডু? ৱাৰ মংগাৰ বিলাকে কি কৰে? ষ্টপ ফাইটিং ভায়োলেণ্ট এক্টিভিটিজ, পুট অন ক্লিন ক্লথছ এণ্ড স্পেণ্ড পিচফুল টাইম উইথ দেয়াৰ ফেলো হিউমেন বিংছ। মানে ৱাৰ মংগাৰ বিলাকে কি কৰা উচিত? ইয়াতে পয়েটে সেইটো কথা কৈছে কি সিহঁতে হাই কাজিয়া কৰাটো বন্ধ কৰিব লাগে, সিহঁতে হোৱাইট কাপোৰ বা ক্লিন ক্লথ পিন্ধিব কৈছে, আৰু সিহঁতে সকলোৰে লগতে ভালদৰে কথা পাতিব কৈছে। ঠিক আছে, নেক্সট, ফাইণ্ড ৱৰ্ড মিনিংছ those left alive and win. those left alive মানে কি কৈছে? সার্ভাইভার্স। win মানে কি? ভিক্টৰী। ঠিক আছে, নেক্সট আমাৰ এক্সট্ৰেক্ট নাম্বাৰ 2, এইটোৰ পৰা বহুত কুৱেশ্যন আহে। what would be an exotic moment without rush, without engine, so in a sudden strangeness? what does it refer to? এটা চাবা কি কৈছে কি,
এক্সোটিক মোমেন্ট যেটো হয় এই এক্সোটিক মোমেন্টৰ কথা কি কথা কৈছে এটা মোমেন্ট অফ কমপ্লিট সাইলেন্স এন্ড ষ্টিলনেস এক্সোটিক মোমেন্ট মানে হৈছে কি মোমেন্ট অফ কমপ্লিট সাইলেন্স এন্ড ষ্টিলনেস to whom is the poet speaking poete কালো কথা পাতি আছে all human beings all the people of the world what would the moment be like আৰু এই poetৰ কাৰণে যেতিয়া সকলোবিলাক বস্তু মানে কি হৈ যাব সাইলেন্ট হৈ যাব তেতিয়া অৰ্থৰ কাৰণে কেনেকুৱা এটা মোমেন্ট ক্ৰিয়েট কৰিব এইটো এটা এক্সট্ৰা অৰ্ডিনাৰী মোমেন্ট ক্ৰিয়েট কৰিব পিসফুল মোমেন্ট এটা ক্ৰিয়েট কৰিব ক্লিয়াৰ বুজি পালা নেক্সট আমি আহিছো থাৰ্ড নাম্বাৰ যেটো আমাৰ এক্সট্ৰেক্ট হয় এইটোত আমি চাওঁ for once on the face of the earth let's not speak in any language let's stop for 1 second not move our arms so much so ইয়াতে কি কৈছে ইয়াতে প্ৰশ্ন এটা সুধিছে কি নেম দা পয়েট আমি সকলোৱে জানো পাবলো নাৰুদা লেটস নট স্পীক ইন এনি ল্যাঙ্গুৱেজ কোনো ধৰণৰ ল্যাঙ্গুৱেজত আমি কথা নকওঁ কিয় পয়েটে কোনো ধৰণৰ ল্যাঙ্গুৱেজত কথা ক'ব মানা কৰিছে কিয় কৈছে ইয়াতে কি the poet wants everyone to remain silent for a moment সকলোকে মনে মনে থাকিব বিচাৰি মানে পয়েটে থকাটো বিচাৰে so that people can stop their arguments মানে so that মানুহবিলাকে আৰ্গুমেন্টটো মানে নকৰে কোনো ধৰণৰ আৰ্গুমেন্ট নকৰে হাই কাজিয়া নকৰে আৰু সিহঁতে নিজক এবাৰ কি কৰে পৰীক্ষা কৰি যায় ইন্ট্ৰস্পেক্ট কৰি যায় এইটো ভালদৰে মনত ৰাখিব দে এই ৱৰ্ডটো ইন্ট্ৰস্পেক্ট everyone should stop speaking everyone should keep quiet because so that everyone can introspect themselves এই কথাখিনি মনত ৰাখিবা what do you understand by face of the earth face of the earth শব্দটোৱে কি ক'ব বিচাৰিছে face of the earth means the whole world the entire earth inhabited by human beings মনত ৰাখিবা এইখিনি আজিৰ কাৰণে যদি তোমালোকক ইয়াৰে PDF ফাইলটো লাগে তেতিয়ালে এটা কাম কৰিবা আমাৰ ডেসক্ৰিপচনত আমাৰ WhatsApp যেটো মানে আমাৰ যেটো WhatsApp যেটো চেনেল আছে WhatsApp চেনেলটো জয়েন কৰি লবা ঠিক আছে